লোকে ডিব্ৰুগড় সাহিত্য সভাৰ হৈ তথা অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশী মৈত্ৰীবন্ধন উপসমিতিৰ লগতে কানৈ মহাবিদ্যালয়, বৰপেটা মহাবিদ্যালয় আৰু শদিয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা আজি এই অনুষ্ঠানত সংযুক্ত হোৱা সকলোকে আমি সাদৰেৰে স্বাগতম জনাইছো। আৰু প্ৰথমেই সকলোকে কৃতজ্ঞতাও জনাই লৈছো যে আজি দেওবাৰ, মন্দিৰা বাইদেৱে ক'লেই প্ৰতি সপ্তাহৰ এটা দিন আমি সকলোৱে আজৰি পাওঁ, যদিও আজি এই দেওবাৰটো আপোনালোকে ব্যস্ততাৰ মাজত আমাৰ সৈতে সংযুক্ত হৈছে। আৰু আজি আমি সকলোৱে জানিম, আপোনালোকেতো প্ৰবাসী, অসমৰ পৰা গৈ বিদেশত আছে, সকলোৱে নিজৰ নিজৰ বিদেশত থাকিও নিজৰ নিজৰ ভাষা, সাহিত্য, সংস্কৃতি চৰ্চাৰ কাৰণে বা অসমৰ নৱপ্ৰজন্মৰ অসমীয়া জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কৰি আহিছে। আৰু আজি আমি বিশেষকৈ ৰূপশিখা শৰ্মা বাইদেউৰ পৰা ছিংগাপুৰ বুলি ক'লেই আচলতে প্ৰতি বছৰে মিলিয়ন মিলিয়ন পৰ্যটক অপেক্ষা কৰি থাকে, পৰ্যটকক হাত বাউল দি থাকে। আৰু সেই ছিংগাপুৰৰ বিষয়ে আজি আমি কম সময়ৰ ভিতৰতে বাইদেউৰ পৰা সমগ্ৰ বিষয়খিনি আমি ৰূপশিখা শৰ্মা বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আৰু ৰূপশিখা শৰ্মা বাইদেউক আমি সকলোৱে জানো, তেখেত অসমৰে উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ হয় আৰু তেখেতে ছিংগাপুৰৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে তেখেতে জড়িত হৈ আছে। লগতে অসমৰ যি আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সম্পৰ্কেও তেওঁ যথেষ্ট চিন্তা চৰ্চা কৰে। অসমীয়া ভাষা সাহিত্যৰ কাৰণে তেখেতে যথেষ্ট চিন্তা চৰ্চা কৰে, যাৰ পৰিপ্ৰেক্ষিতত আজি আমাক তেখেতৰ ব্যস্ততাৰ মাজতো তেখেতে আমাক বিশেষ এটা পইণ্টৰ সন্দৰ্ভত, ছাবজেক্টৰ সন্দৰ্ভত তেখেতে আমাক বক্তৃতা দিয়াৰ কাৰণে ওলাই আহিছে। আৰু ছিংগাপুৰৰ কথা আমি সকলোৱে জানো, কিছুদিনৰ পূৰ্বে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰি গৈছিল 2 পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যোৱা ফেব্ৰুৱাৰী মাহত ছিংগাপুৰ ভ্ৰমণ কৰি অসমৰ উঠি অহা প্ৰজন্মৰ কাৰণে তথা অসমৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে অতি উন্নত এখন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ তথা পৰ্যটকক আকৰ্ষণ কৰি অহা এখন ৰাষ্ট্ৰ হিচাপে এই ছিংগাপুৰৰ সুনাম আছে সমগ্ৰ বিশ্বতে। আৰু এই ছিংগাপুৰৰ শৃংখলা, শিক্ষা, সততা আৰু নেতৃত্বৰ সন্দৰ্ভত আমাক আজি বাইদেৱে ক'ব। তাৰ আগতে আমাৰ লগত সংযুক্ত হৈ আছে, মই পুনৰ আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াই ক'ব, যদিও মই ক'ব বিচাৰিছো যে ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি ডিব্ৰুগড় সাহিত্য সভাই যথেষ্ট বিদেশত থকা প্ৰায় 32খনকৈ ৰাষ্ট্ৰৰ সৈতে আমি সংযুক্ত হৈ কাম কৰিছো, বিশেষকৈ স্নেহবন্ধনৰ জৰিয়তে। মঞ্জিৰা বাইদেউ আছে, নিৰলা বাইদেউ আছে, লগতে যোগেন চন্দ্ৰ কলিতা ছাৰ আছে। তেওঁলোকৰ জৰিয়তে আমি যথেষ্ট কাম কৰিছো ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে। গতিকে এই গোটেই কেইজন ব্যক্তি আমাৰ সৈতে সংযুক্ত হৈ আছে। তাৰ লগতে আমি কিছু সময় পূৰ্বে ৰুমা হাজৰিকা বাইদেউ আমাৰ লগত সংযুক্ত হৈছে, ডক্টৰ মুকুট গোহাঁই ছাৰ আমি সকলোৱে জানো। লগতে আমাৰ অসম সাহিত্য সভাক অধিক গতিশীল কৰাৰ কাৰণে তেখেতে দিনে নিশাই চেষ্টা কৰি আহিছে। ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ কিছু সময় পাছতে সংযুক্ত হ'ব। আমাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া কিছু সময় পাছতে সংযুক্ত হ'ব। লগতে আমি আজি 3খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা কৰ্তৃপক্ষক আমি সংযুক্ত কৰাৰ একেলগতে আমি অনুষ্ঠানটো কৰাৰ উদ্দেশ্যই হৈছে যে ছিংগাপুৰৰ নিচিনা এখন উন্নত ৰাষ্ট্ৰত কেনেধৰণে তেওঁলোকৰ জীৱন প্ৰণালী, তাৰ কেনেধৰণৰ শিক্ষানীতি বা কেনেধৰণৰ আচলতে সততাটো লাগিবই, সকলোৰে কাৰণে সততা লাগিবই। তেনেকে ধৰণৰ বিষয়বিলাক আমি বাছি লৈছো ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে। আৰু তেখেতেও খুব ব্যস্ত। কিছু সময় পূৰ্বে আমি সকলোৱে দেখিবলৈ পালোৱে প্ৰায় 2000 মহিলা তথা পুৰুষক লৈ একেলগে মৃত্যু জিনাৰ গানটো ভূপেন হাজৰিকাৰ আমি কাইলৈ জন্ম 70 বৰ্ষ অনুষ্ঠান পাতিবলৈ গৈ আছো, সেই গানটো আজি গাই আৰু আচলতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু পুৱাৰে পৰা যথেষ্ট বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আৰু মই আৰম্ভণিতে আপোনালোক সকলোকে মই স্বাগতম জনাইছো। প্ৰায় 7 বজালৈকে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। গতিকে আমি এই 7 বজালৈকে আজি আমি আপোনালোকৰ সৈতে কথা পাতিম, আপোনালোকৰ কথা শুনিম। গতিকে এই মুহূৰ্তত মই বেছি দীঘলীয়া কৰি ক'ব বিচৰা নাই। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা আপোনালোকে জানে 1893 চনতে গঠিত হৈছিল। আৰু এই ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ খনৰ পৰা আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছো। আৰু মই পৰৱৰ্তী অনুষ্ঠানটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্নেহবন্ধনৰ সম্পাদক ডাঙৰীয়া ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াক হাত ধৰি যাবৰ কাৰণে মই অনুৰোধ জনাইছো। ধন্যবাদ ৰাতুল।
ৰাতুলে বৰ সুন্দৰকৈ কথাখিনি আঁত ধৰি দিছে। আমাৰ ডিব্ৰুগড় সাহিত্যৰ পৰা তেওঁ প্ৰায় 3টা কাৰ্যকালৰ কাৰণে তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু বৰ সুন্দৰকৈ ডিব্ৰুগড় সাহিত্য সভাক গতি দিছে। গতিকে ডিব্ৰুগড় সাহিত্য সভাক গতি দিয়া অন্যতম এগৰাকী সম্পাদক ৰাতুল গোহাঁই এগৰাকী ব্যস্ত সাংবাদিক। মই প্ৰশংসা এইটো কাৰণে কৰিছোঁ, যথেষ্ট তেওঁ ব্যস্ত থাকে, তাৰ মাজতে সমাজৰ কাম সুন্দৰভাৱে কৰিছে। আমি জীয়াই থাকোঁতে প্ৰশংসাখন নিদিলে আমি মৃত্যুৰ পিছত প্ৰশংসা কৰি থাকিলে একো নহয়। গতিকে মই সেইকাৰণে যিমান পাৰোঁ মানুহক প্ৰশংসা কৰিবলৈ চাওঁ, ভাল কামৰ উৎসাহ দিবলৈ চাওঁ। মই ৰাতুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি যিহেতু ইতিমধ্যে ৰাতুলে কৈছে যে স্নেহ বন্ধন যিটো অনুষ্ঠান আমাৰ কোভিডকালীন সময়ত জন্ম হৈছিলে আৰু বিভিন্ন আমি কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু কাৰ্যসূচীৰ পৰা কি লাভ হৈছে আমি নাজানো, কিন্তু আমাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহখিনি আমি একেখন মঞ্চত আমি কথা পাতিবলৈ সুযোগ পাইছোঁ। সেইটো কিন্তু বৰ ডাঙৰ কথা। গতিকে মই স্নেহ বন্ধনৰ কথাটো অকণমান উন্মুক্তি থৈছোঁ আৰু অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰীবন্ধন উপ সমিতিৰ যিহেতু মই আহ্বায়ক হিচাপে আছিলোঁ আৰু মই আজি এই অনুষ্ঠানটোকো ইয়াৰ লগত জড়িত কৰিছোঁ আৰু ডিব্ৰুগড় সাহিত্য সভা আছে আমাৰ সৈতে আৰু কামৰূপ মহাবিদ্যালয় আমাৰ সৈতে আছে। বহুখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে যোগদান কৰিছে। বৰপেটা মহাবিদ্যালয় আৰু শদিয়া মহাবিদ্যালয় ইতিমধ্যে মই অধ্যক্ষকো যোগদান কৰা দেখিছোঁ। গতিকে মই বেছি পলম নকৰি আমি এতিয়া আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ গৈছোঁ। তাৰ আগতে আমাৰ যিটো পৰম্পৰা, অসম সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষাজনীৰ গীতটো আমাৰ পৰিৱেশন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ টুনুমণি বৰুৱা আৰু চুমি এই ক্ষেত্ৰত ভাগ ল'ব। ধন্যবাদ। আমাৰ অকণমান কাৰিকৰী বিজুতিৰ কাৰণে আমি যদিও গীতটো শুনিলোঁ অকণমান হয়তো অসুবিধা দিছিলে। মই টুনুমণি বৰুৱা চুমি ফুকনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া উদ্দেশ্য ব্যাখ্যা আছে। উদ্দেশ্য ব্যাখ্যা 3 মিনিটৰ কাৰণে মোক ক'বলৈ এটা সুযোগ দিছে, কিন্তু 3 মিনিট মই নলওঁ। ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰীবন্ধন উপ সমিতি আৰু স্নেহ বন্ধনে বিদেশৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহখিনি একত্ৰিতকৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে আৰু ইতিমধ্যে আমি সফলো হৈছোঁ। পৃথিৱীৰ আজি এই মঞ্চখনতে আমি দক্ষিণ আফ্ৰিকাৰ পৰা আমি দেখিছোঁ যে আমাৰ ডক্টৰ মুকুট গোহাঁই আছে, আমাৰ জাৰ্মানীৰ পৰা ডক্টৰ শ্ৰীমন্ত ভূঞা আছে, আমাৰ ইউকেৰ পৰা আমাৰ মঞ্জিৰা চৌধুৰী বাইদেউ আছে আৰু বহু কেইগৰাকী মই ইতিমধ্যে দেখিছোঁ। আমাৰ ডেইজি লেখাৰো আছে ছুইজাৰলেণ্ডৰ পৰা। আমি আমাৰ
বিভিন্ন প্ৰান্তৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তি ইয়াত উপস্থিত আছে মই সকলোকে ধন্যবাদ জনাইছো আৰু অসম সাহিত্য সভাৰ আমাৰ সভাপতি প্ৰমুখ সম্পাদক যিসকলে ইয়াত যোগদান কৰিছে স্নেহবন্ধনৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো আদৰণি জনাইছো আৰু মূল উদ্দেশ্যটো এটাই যে আমি নতুন প্ৰজন্মক কেনেদৰে আগুৱাই নিম আমি অসমৰ নতুন প্ৰজন্মক কেনেদৰে ইতিবাচক দিশত আগুৱাই নিম আমি যদি আমাৰ এই মঞ্চখনত উপস্থিত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে যদি আমাৰ আজি যিটো আলোচনাৰ বিষয় সেই আলোচনাৰ বিষয়টোৰ পৰা যদি দুটা কথা শিকে আমি পৃথিৱীৰ উন্নত দেশসমূহৰ বা ভাল ভাল কথাবিলাক যদি আমি আমাৰ কাৰ্যকৰী কৰিব পাৰো তাৰ পৰা শিকি লৈ যদি আমাৰ ৰাজ্যখনত বা দেশখনত প্ৰয়োগ কৰিব পাৰো আমি ব্যৱহাৰ কৰিব পাৰো তেতিয়াহ'লে আমাৰ দেশখনো হয়তো বহু ক্ষেত্ৰত আগুৱাই যাব সংস্কাৰ হ'ব এনেকুৱা ধৰণৰ নতুন চিন্তা দিবৰ কাৰণে নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে আমাৰ এই মঞ্চখন আমি গঠন কৰিছিলো স্নেহবন্ধন আৰু বিদেশৰ যি মৈত্ৰীবন্ধন উপসমিতি এখন আমাৰ আছে সেইখনো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ আমাৰ যিসকল অসমীয়া আছে সেইসকলক আমি কেনেকৈ একত্ৰীকৰণ কৰি বা কেনেদৰে আমি বিভিন্ন শাখা সাহিত্য বা শাখা গঠন কৰি কেনেকৈ ভাষা সাহিত্য চৰ্চা কৰাত আমি সহায় কৰিব পাৰো এই কথাখিনি আমি মন কৰি আহিছো আৰু ইতিমধ্যে তেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছো গতিকে এনে কেইটামান বিষয় লৈ আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে মই ভাবো যিসকলে ইয়াত যুক্ত হৈ আছে সেইসকলে অনুষ্ঠানটোৰ শেষলৈকে অংশ ল'ব আৰু আমাৰ যিসকল শিক্ষাৰ্থী আছে তিনিখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আছে তেওঁলোকে অন্তত আজি যিটো মূল বক্তৃতাত তেওঁ ৰূপশিখা তেওঁ যিখিনি কথা ক'ব তাৰ পৰা অন্তত মই ভাবো এটা কথা হ'লেও মনত ৰাখিব আৰু আমাৰ সেইটো জীৱনত প্ৰয়োগ কৰিবৰ কাৰণে চেষ্টা কৰিব মই এইখিনিকে কৈ উদ্দেশ্যভাৱে শেষ কৰিছো আৰু পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে উপস্থিতসকলৰ ইতিমধ্যে মই চিনাকি কৰি দিছো আমাৰ স্নেহবন্ধনৰ সৈতে জড়িত হৈ আছে জন্ম নগৰৰ পৰা সহকাৰী সম্পাদক শ্ৰীমন্ত ভূঞা আমাৰ ডক্টৰ মুকুট তেখেত আছে ইতিমধ্যে মুকুট আছে না হয় আছো নমস্কাৰ মুকুট মহাই তেখেতৰ সহকাৰী সম্পাদক দক্ষিণ আফ্ৰিকাৰ পৰা তেওঁ যোগদান কৰিছে আমাৰ শ্ৰীমন্ত ভূঞা ছাৰ জাৰ্মানীৰ পৰা আছে মই মাতষাৰ লগাই দিব বিচাৰিছো 1 মিনিট লগাই দিয়ক তেখেতে আমাৰ সৈতে জন্মলগ্নৰ পৰা এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে আৰু বৰ সুন্দৰকে তেওঁ আমাক আয়োজন কৰাত সহায় কৰি দিয়ে আমাৰ মজিয়া বাইদেউ আছে স্নেহবন্ধনৰ সভানেত্ৰী আৰু গ্ৰেট ব্ৰিটেইন অসম সাহিত্য সভাৰ শাখাৰ সভাপতিৰ দায়িত্বটো আছিলে এতিয়া গীতা বৰুৱা বাইদেউ আছে আজি যোগদান কৰাৰ কথা আছিলে গীতা বাইদেউ যোগদান কৰিছিলে মই এতিয়া চাব পৰা নাই মজিয়া বাইদেউ আছে নিয়লা বাইদেউ যোগদান কৰিম বুলি কৈছিলে স্কটলেণ্ডৰ পৰা আজি মোক জনাইছিলে যে মই যোগদান কৰিম আছে যদি বাইদেউ নিয়লা বাইদেউ হয়তো গতিকে ডেইজি নিৰলা বাইদেউ আছে দেখিছো কিন্তু বাইদেউ স্কটলেণ্ডৰ পৰা যোগদান কৰিছে আৰু ডেইজি লেখাৰো তেওঁ মই অলপ আগতে কৈছিলে মই যোগদান কৰিম গতিকে নমস্কাৰ ডক্টৰ ডেইজি লেখাৰু ডেইজি লেখাৰ মই চিনাকি কৰি দিছো তেখেত খুব ব্যস্ত কিন্তু আজি অকমান থাকিম বুলি কৈছে ডিব্ৰুগড়ৰ সন্তান কিন্তু তেওঁ বৰ উচ্চ পদত কাম কৰি আছে ছুইজাৰলেণ্ডত আৰু তেওঁ সেইটো পৰিচয় নহয় আচল পৰিচয়টো হ'ল তেওঁ লেখা আৰু কিতাপ প্ৰকাশ কৰা এই মাহতো কিতাপ প্ৰকাশ কৰাৰ কথাটো ভাবিছে সৰি আই এম আ পাব্লিক হেল্থ স্পেশালিষ্ট পাব্লিক হেল্থ বিশেষজ্ঞ হেতু ফাৰ্ষ্টতে আহে মই আগতে সাৰ্ভ কৰো হিউম্যানিটি তাৰ পিছত মই বাকিবোৰ কাম কৰো থ্যাংক ইউ এগৰাকী লেখিকা কবি মই এনেকে চিনাকি কৰি দিছো আমাৰ ৰুমা বাইদেউ আছে ৰুমা বাইদেউকো মই চিনাকি কৰি দিব বিচাৰিছো মৈত্ৰীবন্ধনৰ তেওঁ ৰুমা হাজৰিকা মই চিনাকি পৰ্ব এটা ৰাখিছিলো আমাৰ বলেন দাস ছাৰো আছিলে বলেন দাস ছাৰ মই আছো সকলোকে নমস্কাৰ জনাইছো বলেন দাস মই আছে যথেষ্ট সংখ্যক ব্যক্তি সময় আমি চিনাকি কৰি দিম গতিকে আমি বেছি দীঘলীয়া নকৰো আমাৰ যোগেন কলিতা ছাৰো থাকিব এতিয়া আমাৰ বসন্ত গোস্বামী ছাৰ যোগদান কৰিলে নাই মই নাজানো মই অলপ আগতে যোগদান কৰিম বুলি কৈছিলে ছাৰ আছেনে গোস্বামী ছাৰ নাই সোমোৱা অকমান আগতে তেওঁ কৈছিলে মই যোগদান কৰিম বুলি আমি বসন্ত গোস্বামী ছাৰ এঠাইৰ পৰা আহি আছিলে
গতিকে আমি অপেক্ষা নকৰোঁ যদি গম পাওঁ মই পৰীক্ষা কৰি চাম যদি তেওঁ যোগদান কৰে তেতিয়াহ'লে আমি তেখেতক উদ্বোধনী ভাষণৰ কাৰণে কৈছিলোঁ আমি ৰূপশিখা শৰ্মাৰ কাষলৈকে যাব বিচাৰিছোঁ পোনপটীয়াকৈ হয় নমস্কাৰ মোৰ নাম ডক্টৰ ৰূপশিখা শৰ্মা মই জন্ম মোৰ নামৰূপত আৰু অৰিজিনেল ঘৰ মোৰ জালুকবাৰী গুৱাহাটী বিয়া হৈছোঁ লখিমপুৰলৈ 2018 চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জিঅ'লজি বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ আৰু 2019 চনত মই স্বামীৰ সৈতে ছিংগাপুৰলৈ আহিছোঁ আৰু তেতিয়াৰ পৰাই মানে মই ইয়াতে ইমান দিনে আছোঁ মই বহুকেইটা NGOৰ লগত জড়িত হৈ আছোঁ ইয়াতে ভলেণ্টিয়াৰিং ৱৰ্কছৰ জৰিয়তে আৰু মোৰ দৃষ্টিত মই যিমানখিনি ছিংগাপুৰৰ বিষয়ে দেখিছোঁ বা যিখিনি ভাল লগা বস্তু সেয়া পাইছোঁ সেইখিনি মই আজি ক'বলৈ চেষ্টা কৰিম আৰু সকলোকে লগ পাই ভাল লাগিলে প্ৰথমে মই শশীকান্ত ছাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ তেখেতেই মোক স্নেহবন্ধনৰ বিষয়ে জ্ঞাত কৰাৰ লগতে ইয়াতে এষাৰ কোৱাৰ সুযোগো দিলে লগতে অসম সাহিত্য সভা তথা স্নেহবন্ধনৰ সৃষ্টিকৰ্তা বা ইয়াৰ লগত ওতঃপ্ৰোতভাৱে যিসকল লোক জড়িত হৈ আছে তেওঁলোকক মই অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান সৃষ্টি কৰাৰ বাবে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক নিশ্চয়কৈ এইটো অনুষ্ঠানে হেল্প কৰিব কিয়নো যিকোনো এখন দেশৰ বিষয়ে তাতে থকা লোকৰ পৰা জানিলে বহুখিনি কথা গম পোৱা যায় তাকে মই ভাবিছোঁ আৰু মোৰ সম্যক জ্ঞানে যিখিনি মই ক'ব পাৰোঁ সেইখিনি মই ক'ব চেষ্টা কৰিম কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব তাকে কৈ মই আৰম্ভণিটো কৰিব বিচাৰিছোঁ মই এটা প্ৰেজেণ্টেশ্যন প্ৰিপেয়াৰ কৰিছিলোঁ এইটো চাবচোন আহিছেনে গোস্বামী ছাৰ আৰম্ভ কৰিছে কিন্তু আপুনি উদ্বোধক হিচাপে দুআষাৰ মন্তব্য দি দিয়ক আমাৰ সাউথ আফ্ৰিকাৰ পৰা ডক্টৰ মুকুট গোহাঁই আমাৰ ছুইজাৰলেণ্ডৰ পৰা ডক্টৰ ডেইজি লেখাৰু গ্ৰেট ব্ৰিটেইনৰ পৰা আমাৰ মঞ্জিৰা বাইদেউ আছে স্কটলেণ্ডৰ পৰা আমাৰ বাইদেউ আছে জাৰ্মানীৰ পৰা আছে এনেকে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যুক্ত হৈ আছে ছাৰ গতিকে আপুনি অকণমান মই 7 মিনিট দিছিলোঁ যদি পাৰে আপুনি 7 মিনিট ক'ব নহয় যদি অসুবিধা হৈছে আপোনাক কমাই ক'ব পাৰে ঠিক আছে মই অসম সাহিত্য সভাৰ হৈ প্ৰথমতে ডক্টৰ শশীকান্ত শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজিৰ এই অনলাইন বৈঠকখন আহ্বান কৰাৰ কাৰণে আৰু তাতোতকৈও অতি ভাল পাইছোঁ যে আমি যেন এটা পৰিয়াল হৈ পৰিলোঁ পৃথিৱীখন আমাৰ হাতৰ মুঠিলে যে আহি গ'ল গোটেই বিশ্বৰ আমাৰ অসমৰ ভালপোৱা অসমৰ মাটি পানী বায়ু পুষ্ট যিসকল লোক থাকি নিজৰ শিপাডাল পাহৰি পেলোৱা নাই তেখেতসকলে অসমক ভাল পায় আৰু সেইকাৰণে আমি আজি যিখন বৈঠক এইখন বৈঠকত আচলতে যে আমি কৰিছোঁ কি জানিব খুজিছোঁ যে আমাৰ চুবুৰীয়া যিবোৰ সাহিত্য সংস্কৃতিৰ কিছু বুজ লোৱাৰ উদ্দেশ্যে ডক্টৰ শইকীয়া ডাঙৰীয়াই এই আয়োজনটো কৰিছে মই শুনি থাকিম মই ছিংগাপুৰৰ বিষয়ে সাংস্কৃতিক ধৰ্ম আৰু ভাষাগত ধৰ্মৰ বিষয়ে মই একো নাজানো গতিকে মই আপোনাসকলৰ সদৌতিৰ পৰাই এই কথাবোৰ শুনিবলৈহে বাট চাই পেলাই ৰ'লো আপোনাৰ খবৰটোকে মই আন্তৰিক কৃতজ্ঞতা নিবেদন কৰিছোঁ ধন্যবাদ ঠিক আছে মোৰ ভাষা জননী মই এঠাইৰ পৰা আহি আছোঁ এই গড়গাঁও মহাবিদ্যালয়ত এটা বক্তৃতা অনুষ্ঠান আছিল তাৰ পৰা আহি আছোঁ মই আপোনাসকল সদৌতিকে আমাৰ এটা ফেমিলি হিচাপে অসম সাহিত্য সভাৰ এটা পৰিয়াল হিচাপে মই অনুভৱ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ ছিংগাপুৰৰ ভাষা সাহিত্য সংস্কৃতিৰ বিষয়ে আজি আমি জানিব পাৰিম আমি তাৰে নগ'লেও আৰু যোৱাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো উপলব্ধি কৰিব পাৰিম বুলি মই আশা কৰিলোঁ ঠিক আছে মোৰ
ধন্যবাদ ছাৰ আপুনি যিকণ সময় দিলে ইমান ব্যস্ততাৰ মূৰত আমি ধন্যবাদ জনাইছো আপোনাৰ সহযোগিতা আমি পুনৰ আশা কৰি থাকিম আৰু আপোনাৰ এই সাহসে আমাক হয়তো বহুত আগুৱাই লৈ যাব মই ৰূপশিক্ষা ডক্টৰ ৰূপশিক্ষা কাষলৈ আকৌ যাব বিচাৰিছো অকণমান ক্ষমা বিচাৰিছো কাৰণ কেলে বৰ ব্যস্ততাৰ মাজত আছিলে মই অকণমান ক'বলৈ ৰখাই দিব লগা হ'ল ইমান সুন্দৰকৈ আৰম্ভ কৰিছিলে আকৌ এতিয়া একো নাই মই আকৌ মোৰ প্ৰেজেন্টেশ্যনটো প্ৰায় আৰম্ভ কৰিছো দেখিছেনে চাব এবাৰ দেখিছেনে ঠিক আছে বাৰু তেতিয়াহ'লে মই কৈ আছিলো যে বৰ্তমানো ছিংগাপুৰখনক এটা গ্ল'বেল হাব বুলি জনা যায় কিয়নো বিভিন্ন অনুষ্ঠানৰ মেইন এছিয়ান হেডকোৱাৰ্টাৰবোৰ ছিংগাপুৰতে প্ৰতিষ্ঠিত কৰা হৈছে যেনেকৈ ধৰি লওক গুগল মাইক্ৰ'ছফ্ট টিকটক ফেডেক্স আলিবাবা এতিয়া বৰ্তমানৰ পৰিস্থিতিটো ছিংগাপুৰে কেনেকৈ পালে কাৰণ ছিংগাপুৰখন এখন বহুত নতুন কাণ্ট্ৰি যদি আপুনি ৱৰ্ল্ড মেপত চাব যায় ছিংগাপুৰখন এই অকণমানি বিন্দুটো যিটো ৰেড ডট বুলিও জনাজাত আৰু মই এনলাৰ্জ কৰি দেখালে এইখন ছিংগাপুৰ যাৰ মাটিকালি মাত্ৰ 736.3 কিলোমিটাৰ স্কোৱাৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টতকৈও সৰু আপুনি ক'ব গ'লে আমি ছিংগাপুৰখন ইষ্টৰ পৰা ৱেষ্টত যাবলৈ 2 ঘণ্টা বা 2.5 ঘণ্টাৰ ভিতৰত আমি মেট্ৰ' দি কভাৰ কৰিব পাৰোঁ গতিকে ছিংগাপুৰখন এখন বহুত অকণমানি কিন্তু এইখন এখন বহুত পাৱাৰফুল বুলি নকওঁ মই বহুত উন্নত দেশ বুলি জনাম ছিংগাপুৰখন মালয়েছিয়াৰ পৰা বিভক্ত হৈ 9 আগষ্ট 1965ত এখন নতুন দেশ হিচাপে পৰিচিত হৈছে আৰু এই জাষ্ট লাষ্ট আগষ্টত 60 বছৰ কমপ্লিট কৰিছে ইয়াৰ অফিচিয়েল লেংগুৱেজ হয় ইংলিছ মালয় মাণ্ডাৰিন আৰু তামিল মালয়টো মালয়েছিয়ানছখিনিৰ যিটো লেংগুৱেজ মালয়েছিয়ান মুছলিমছ মানুহখিনিৰ সেইটো লেংগুৱেজ মালয় ইংলিছটোতো সকলোৰে পৰিচিত মেণ্ডাৰিনটো চাইনিজখিনিয়ে যিটো ভাষা কয় সেইটো মেণ্ডাৰিন আৰু ছিংগাপুৰত বহুখিনি চাউথ ইণ্ডিয়ানছ পপুলেশ্যন অৰিজিনেল পপুলেশ্যন আছে সেইকাৰণে তামিলটো ইয়াৰে অফিচিয়েল লেংগুৱেজ হয় ছিংগাপুৰৰ চৰি মোৰ মাতটো আহি আছে হেল্ল' হয় ছিংগাপুৰৰ নামটো সংস্কৃত ৱৰ্ড সিংহ পুৰাৰ পৰা লোৱা হৈছে সিংহা মিনছ লায়ন আৰু পুৰা মানে চিটি সেইটো মিলি ছিংগাপুৰখন গঠিত হৈছে আকৌ ছিংগাপুৰখন বিভিন্ন পৰিচিত I did not understand what Okay. ছিংগাপুৰখনক গাৰ্ডেন চিটি বুলিও জনাজাত যদিও ইয়াতে উচ্চ উচ্চ বিল্ডিঙেৰে ভৰা দেখিলে এনেকুৱা লাগে এখন বহুত মডাৰ্ণ চিটি কিন্তু ইয়াতে পাৰ্ক ফৰেষ্ট বা নেচাৰ প্ৰকৃতিটো তেওঁলোকে বহুত সযতনে মেইনটেইন কৰি ৰাখিছে মই কেইখনমান ফটো দেখাব বিচাৰিছো প্ৰথম ফটোখন লোৱা হৈছে ইয়াৰে পপুলাৰ টুৰিষ্ট এট্ৰেকশ্যন গাৰ্ডেনছ বাই দ্য বেৰ পৰা যিখন এখন বহুত ডাঙৰ পাৰ্ক তাতে তেওঁলোকে কিছুমান আৰ্টিফিচিয়েল ছুপাৰ ট্ৰি গ্ৰোভ বুলি কোৱা হয় এইকেইটা বনাই দিছে আৰু তাতে এটা লাইট শ্ব' হয় যিটো সকলোৰে কাৰণে ফ্ৰী হয় আৰু এইটো এটা তেওঁলোকে মানে কেনেকৈ এখন ঠাইক কেনেকৈ টুৰিষ্টৰ কাৰণে এট্ৰেক্টিভ বনাব পাৰে সেইটোৰ এটা নিদৰ্শন ইয়াতে দেখাইছে আৰু ইয়াতে তেওঁলোকে দুটামান প্ৰতিষ্ঠিত অনুষ্ঠানো পাতি থৈছে য'ত নেকি টুৰিষ্টে আহি চাব পাৰে নেক্সট ফটোখন মই লৈছোঁ ছিংগাপুৰ বটানিক গাৰ্ডেনৰ পৰা যিখন এখন জিঅ' হেৰিটেজ চাইটো হয় আৰু ই প্ৰায় 85 হেক্টৰ মাটিকালিত আৱৰি আছে আৰু লাষ্ট ফটোখন মই দেখাইছোঁ ইয়াতে এতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট বুলি ক'লে বহুত সৰু সৰু বুলি বুজাম এতিয়া ধৰি লওক আপুনি ডিব্ৰুগড়ৰ মিলন নগৰখন এখন ডিষ্ট্ৰিক্ট ধৰক বৈৰাগী মঠখন এখন ডিষ্ট্ৰিক্ট ধৰক বা আপুনি ইফালে লাহোৱালখন এখন ডিষ্ট্ৰিক্ট ধৰক তেনেকৈ ক'ব লাগিব চ' এইখন হ'ল পুংগুল ৰিভাৰ ইয়াতে মই দেখাইছোঁ যে কেনেকৈ তেওঁলোকে ৰেচিডেঞ্চিয়েল এৰিয়া আৰু ফৰেষ্টটো একেলগে মিলাই ধুনীয়াকৈ গঠন কৰি উলিয়াইছে একচুৱেলি ছিংগাপুৰখন এখন বহুত প্লেন চিটি হয় তেওঁলোকে বহুখিনি ভাবি চিন্তি ধুনীয়াকৈ গোটেইখন বনাই তুলিছে এতিয়া
ছিংগাপুৰৰ মেইন পিলাৰ কাৰণ প্ৰথম আৰম্ভণিতেতো ছিংগাপুৰখন এনেকুৱা নাছিলে ছিংগাপুৰখন এখন বহুত সৰু ঠাই যিখন ইমান ইকনমিকেলি আগবঢ়াও নাছিলে কিন্তু কেনেকৈ তেওঁলোকে ইমান কম দিনৰ ভিতৰত আজিৰ পজিশ্যনটো পাবলৈ সন্মুখীন হৈছে তাৰ বাবে আমি ডিসিপ্লিন বা শৃংখলা তাকে মেইন পিলাৰ বুলি ক'ব লাগিব ছিংগাপুৰৰ ষ্ট্ৰিক্ট কিন্তু ফেয়াৰ লজৰ কাৰণে ইয়াতে আপুনি লেটেৰা কৰে লিটাৰিঙৰ যিটো ফাংচনেল পাব্লিক ট্ৰান্সপোৰ্ট সিস্টেম সেইটোৰ কাৰণে মানুহৰ কাৰণে যথেষ্ট সুবিধা হয় যেনেকে বাছ বা এমআৰটি এটো আপুনি বাছ 5-10 মিনিটৰ মূৰে মূৰে বাছ পাই থাকিব আৰু যিটো টাইম তেওঁলোকে দেখুৱায় সেইটো সময়তে বাছখন ঠিক টাইমত আহিব এমআৰটিও ঠিক তেনেদৰে আপোনাৰ 2-3 মিনিটৰ মূৰে মূৰে এখনৰ পাছত এখন আহি থাকে as a pillar এইটো ভিডিঅটো দেখিছেনে বাৰু এতিয়া নাই অহা নাই নাই দেখা না ভিডিও পৰা নাই discipline as a pillar এই বস্তুটোৱে আহিছে এই স্লাইডখনে আহিছে ভিডিঅটো ঠিক আছে ভিডিঅটো say নেটে সাপোর্ট কৰা নাই কিবা কাৰণত কিবা প্ৰবলেম হৈছে চাগে এতিয়া এডুকেশ্যন স্লাইডটো দেখা পাইছে এডুকেশ্যন এজ গ্ৰোথ ইঞ্জিন অন আহিছে still ফটো টাইপৰ তেতিয়া হলে অলপ স্লো গৈ আছে নেকি পিকচাৰছৰ স্লাইড এটা আহিছে exactly it's not a video এতিয়া এডুকেশ্যন হয় education is growth না মোৰটো প্ৰবলেম bandwidthৰ problem আছে যদি নাই we বাৰু can মোৰ remove ইয়াতে our videos you can দেখাইছিলে play it comfortably ঠিক আছে তুমি আগবাঢ়ি যোৱা ঠিক আছে হ'ব দিয়ক মই এতিয়া এডুকেশ্যন স্লাইডটো দেখিছে ন এতিয়া শিক্ষা ব্যৱস্থাটোৰ ঠিক আছে তেতিয়াহ'লে মই ছিংগাপুৰৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত ক'ব বিচাৰিছিলো যে ইয়াক ৱৰ্ল্ডৰ ভিতৰতে এটা ভাল শিক্ষা ব্যৱস্থা বুলি জনাজাত ইয়াতে কি হয় মেইনলি ষ্টেম মানে আপোনাৰ সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং আৰু মেথমেটিক্সৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হয় আৰু বাইলিংগুৱেল হয় মানে ইংলিছ লগতে আপোনাৰ মাদাৰ টাং লেংগুৱেজ যিকোনো এটা চুজ কৰিব লাগে সেইটো সিস্টেমত কৰা হয় আৰু মই দেখাত প্ৰাইমাৰী লেভেলত মই এটা বস্তু নটিচ কৰিছো আমাৰ অসমতকে যেটো বেলেগ মই হেতু ক'ব খুজিছো মানে কি হয় আপোনাৰ যদি ক্লাছ 4ত এটা টপিক আৰম্ভ কৰিছে তেওঁলোকে ধৰি লওক ডাইজেষ্টিভ সিস্টেম প্ৰথমতে তেওঁলোকে শিকাব ডাইজেষ্টিভ সিস্টেমত কোনকেইটা অৰ্গান তাৰ পাছত ক্লাছ 5ত ডাইজেষ্টিভ সিস্টেমত কেনেকৈ কামটো হয় হেতু বুজায় আকৌ ক্লাছ 6ত মোৰ ডিটেইলত মানে ধৰি লওক যে কোনটো এনজাইম ইউজ কৰি আমাৰ বস্তুখিনি পাচন হ'ল বা হেতু আমি ব্লাডে কেনেকৈ ললে সেইখিনি বুজায় মানে এটা টপিক তেওঁলোকে এনেকৈ ভগাই তুলিছে যে আপুনি প্ৰত্যেকটো ক্লাছত অলপ অলপকৈ শিকি গোটেইখিনি ডিটেইল পাই যাব পাৰে ঠিক তেনেদৰে আৰু সেকেন্ড আৰু এটা কথা মই ক'ব বিচাৰো ইয়াতে জেনেৰেলি স্কিলছ অফ ডিগ্ৰীতকে ওপৰত ৰখা হয় আৰু তাৰ বাবে তেওঁলোকে এটা ইনিশিয়েটিভ লৈছে স্কিল ফিউচাৰ বুলি য'ত নেকি বহুখিনি আপোনাৰ মানে কেনেকৈ কম ডিপ্লোমা বা তেনেকুৱা ধৰণৰ 1 মান্থ 2 মান্থ কোৰ্স কিছুমান আছে যিবোৰেদি আপোনাক চাকৰিৰ বাবে বা চাকৰিত অহা বা একচুৱেল প্ৰেক্টিকেল ফিল্ডত হোৱা টাইপৰ কিছুমান বিষয়ত আপোনাক ট্ৰেইনিং দিয়া হয় যিবোৰ ট্ৰেইনিং লৈ আপুনি এটা চাকৰিৰ বাবে উপযুক্ত হ'ব পাৰে বা এটা হেয়া হ'ব পাৰে যদি কিবা কাৰণত আপুনি কলেজ পাছ কৰাৰ পাছত চাকৰি পোৱা নাই তেতিয়া আপুনি এইবোৰ গভৰ্ণমেণ্টৰ সাপোৰ্ট লৈ আপোনাৰ উন্নতিৰ কাৰণে কৰিব পাৰে আকৌ এটা বস্তু মই উল্লেখ কৰিব লাগিব যে মিড কেৰিয়াৰ সুইচ বুলি এটা বস্তু আছে যেটো মানে কেনেকুৱা হয় আমাৰ তাতে এতিয়া আমি যদি এটা লাইনত গৈ আছো আমি এটা লাইনৰ পৰা সেম লাইনতে আগবাঢ়ি গৈ থাকো কিন্তু ইয়াতে কি দেখিছো যে বহু লোকে লাইনটো বহুত চেঞ্জ কৰে মানে ধৰি লওক আপুনি চাকৰি কৰি আছে 30-35 বছৰ আপোনাৰ বয়স হৈছে আপোনাৰ চাকৰিটো আপোনাৰ পছন্দ হোৱা নাই বা আপুনি বিচাৰিছে যে আপোনাৰ কেৰিয়াৰত আৰু অলপ উন্নতিৰ প্ৰয়োজন তেতিয়া কি কৰে স্কিল ফিউচাৰৰ আন্ডাৰত তেওঁলোকে আকৌ যিটো লাইনত যাব বিচাৰে তাৰ ওপৰত এটা কোৰ্স কৰে তাৰ পিছত তেওঁলোকে লাইনটো সডেনলি বদলাই দিয়ে মানে আপুনি দেখিব যে এডুকেটৰ এজন গৈ পিনে এন্টাৰপ্ৰেনৰ হৈ যায় ফ্যাশন ডিজাইনাৰ এগৰাকী আহি পিনে
এডুকেটৰ হৈ যায় তেনেকুৱা টাইপৰ যেটো বস্তু প্ৰথম আহোতে মই অলপমান বেলেগ দেখিছিলো মই ভাবিছিলো যে তেওঁলোকে কেনেকে ইমান কেটা লাইনৰ হয় মানে অৰিজিনাল কি পঢ়িছে মই তেওঁলোকক সুধো যে কি পঢ়িছে আপোনালোকে তাৰপিছত গম পাওঁ যে মানুহজনী ইঞ্জিনিয়াৰিং পঢ়া কিন্তু তেওঁ চাকৰিটো বেলেগ ধৰণৰ চাকৰি এটা কৰি আছে সেই বস্তুটো মই ইয়াতে মন কৰিছো আৰু ইয়াতেতো আপোনাৰ জনাজাত যে নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰ আৰু নেনাং টেকনলজিকেল ইউনিভাৰ্চিটি এই দুখন ৱৰ্ল্ডৰ ভিতৰতে ভাল ইউনিভাৰ্চিটি হয় ইউনিভাৰ্চিটি কেম্পাছবোৰো বৰ ধুনীয়াকৈ এওঁলোকে বনাই তোলে এইখন হ'ল আপোনাৰ ছিংগাপুৰ ইনষ্টিটিউট অফ টেকনলজি এণ্ড ডিজাইন যিখন নতুন ইউনিভাৰ্চিটি হয় এইখন NTUৰ বিল্ডিং এইটো হাইভ বিল্ডিং বুলি ফেমাছ মানে আপোনাৰ মৌ বাহৰ নিচিনা ডিজাইন আৰু আপোনালোকে প্ৰত্যেকটা বিল্ডিঙতে দেখিব বিল্ডিঙৰ লগত তেওঁলোকে কেনেকে গ্ৰীণ মানে আপোনাৰ গোটেইখিনি গ্ৰীনাৰী ৰাখিব চেষ্টা কৰে যিটো এটা সাস্টেইনেবিলিটিৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই নিয়ে লাষ্টৰটো মই দেখাইছো এটা কমিউনিটি চেণ্টাৰ মানে কি হয় আপোনাৰ প্ৰত্যেকটো জায়গাতে ওচৰে এটা কমিউনিটি চেণ্টাৰ মানে ওচৰৰ পাজৰৰ মানুহখিনিৰ কাৰণে এটা ৰিক্ৰিয়েচনেল চেণ্টাৰ বুলি ক'ব পাৰে য'ত নেকি আপোনাৰ লাইব্ৰেৰী আপোনাৰ কিছুমান শিক্ষানুষ্ঠান সৰু-সুৰা বা খেলা ধূলাৰ কাৰণে তেনেকে বহুখিনি বস্তু একেলগে থাকে এটো হ'ল হাৰ্টবিট বেডক ডিস্ট্ৰিক্টত তোলা এতিয়া নেক্সট টু মই ক'ব বিচাৰিম ইয়াৰে মানুহৰ সততা যেটো আপোনাৰ এটা ফাউণ্ডেশ্যন পিলাৰ বুলি মই ক'ম কাৰণ ছিংগাপুৰৰ কৰাপশ্যন ৰেট নাই বুলিয়ে ক'ব পাৰি আৰু ইয়াৰে ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট ৰুলৰ কাৰণে ইয়াৰে ইকনমিক ষ্টেবিলিটিটো বহুত ভাল কিয়নো যিকোনো ইনভেষ্টৰে যেতিয়া আপোনাৰ এখন দেশত বিজনেছ বা কিবা এটা কৰিব বিচাৰে তেওঁলোকে বিচাৰে যাতে তাতে কোনো কৰাপশ্যন নাথাকক তেওঁলোকে বস্তুটো যাতে একদম মানে ক্লিয়াৰকে পাব পাৰে সেই কাৰণে বহুত বাহিৰৰ দেখে এছিয়াৰ ভিতৰত ছিংগাপুৰখনক চুজ কৰে সেই কাৰণে ইয়াতে আপোনাৰ ফৰেন ইনভেষ্টমেন্টটো বহুতখিনি দেখা যায় আৰু ছিংগাপুৰৰ টেক্স ৰেটটো বহুত লো হয় যেটোৰ কাৰণেও ফৰেন ইনভেষ্টৰক ইয়াৰ প্ৰতি এট্ৰেক্ট কৰে নেক্সট মই ইনোভেশনৰ ক্ষেত্ৰত কম যে ছিংগাপুৰখন ডিজিটেলি এডভান্স এখন নেশ্যন সেই কাৰণে ইয়াতে বহুতখিনি IoT AI বৰ্তমানটো AI টো সবফালে বহুত জনাজাত হৈ আছে ডিজিটেল গভৰ্নেন্সৰ ওপৰত তেওঁলোকে বহুখিনি প্ৰজেক্ট কৰি থাকে যেনেকৈ মই কোভিডৰ সময়ত কাৰণ মই 2019ত ইয়ালৈ আহিছিলো আৰু ইয়াতে 2020 জানুৱাৰীৰ পৰা কোভিড হৈছিল তেতিয়া আমি এটা বস্তু নটিচ কৰিছিলো যে যেনেকৈ বহু জায়গাত পুৰা বন্ধ হৈ গৈছিল ছিংগাপুৰ তেনেকে বন্ধ হৈ যোৱা নাছিল আমি মাস্ক লৈ উলাব পাৰিছিল বাহিৰত ৰেষ্টুৰেণ্টত বহি খাব নোৱাৰিছিল কিন্তু কিছু সংখ্যক খোলা আছিল যাৰ পৰা আমি খানা আনিব পাৰো বা বজাৰ কৰি আনি আমাৰ ইয়াতে এইটো বস্তু হোৱা নাই যে বজাৰ নোহোৱা হৈ গৈছে আমি ষ্টক কৰি ৰাখিব লগা হৈছে সেইটো নহয় তেওঁলোকে সেইখিনি বস্তু বৰ ধুনীয়াকে মেইনটেইন কৰিছিল একচুয়ালি দেশখন সৰু দেশ আৰু তেওঁলোকৰ সাপ্লাই বা মই কম যে ফাইনান্সিয়ালিও বহুখিনি এক্টিভ সেই কাৰণে মেবি তেওঁলোকে গুটেইখিনি বস্তু মেনেজ কৰাটো বৰ ধুনীয়াকে কৰিছিল আৰু সেই সময়তে 1-2 মাহৰ ভিতৰতে তেওঁলোকে এটা এপ উলিয়াইছিল ট্ৰেস টুগেদাৰ এপ যেটো আপোনাৰ ডিজিটেলৰ ক্ষেত্ৰত মই কম যেটোৰ জৰিয়তে আমি ধুনীয়াকে ওচৰে পাজৰে কোনবা কোভিড পেশেন্ট আছে নেকি বা মোৰ কোড ভ্যাকচিন লব যাব পাৰিম বা কোড গুটেইখিনি বস্তু ধুনীয়াকে পোৱা গৈছিল নেক্সট গভৰ্ণমেণ্টে ষ্টাৰ্টআপ বিলাকক বহুত ফান্ড কৰে ভেঞ্চাৰ কেপিটেলিষ্ট সকলেও বহুত ফান্ড কৰে এই ফটোখনত যিবোৰ দেখিছে এইবোৰ মেইনলি সব বেংক হয় সব বেংকৰ হেডকোৱাৰ্টাৰবোৰ মেৰিনা বে ছিংগাপুৰত তেওঁলোকে স্থাপিত কৰিছে এতিয়া মই আহো ইয়াৰ একতা বা ইউনিটিৰ ওপৰত ছিংগাপুৰখন এখন মাল্টি ৰেচিয়েল কান্ট্ৰি হয় ইয়াত মেইনলি এওঁলোকে এটা বেলেন্স মেইনটেইন কৰি ৰাখে মেইন মানুহখিনি হৈছে চাইনিজ মালে আৰু ইণ্ডিয়ান আৰু তাৰ পিছত আহে আদাৰ্স যিখিনিত আপোনাৰ ফিলিপিনছ ইণ্ডোনেছিয়ান ৱেষ্টাৰ্ণ কান্ট্ৰি মানুহ বা যিখিনি ফৰেনাৰ্ছ বহুখিনি আহি পিনে আছে সেইখিনি ইয়াতে তেওঁলোকে গোটেইখিনি মানুহৰ মাজত এটা মানে ভাল মিলাপ্ৰীতি ৰাখিবৰ কাৰণে হাৰমনি ফেষ্ট বুলি এটা প্ৰগ্ৰাম পাতে য'ত নেকি প্ৰত্যেকটা মানে ৰেছৰে হেয়া দেখুৱা যায় তেওঁলোকৰ কালচাৰেল এক্টিভিটি তেওঁলোকৰ নাচ গান কেনেকুৱা কি এইবোৰ দেখুৱা যায় আৰু মই এটা কথা ক'ব লাগিব যিহেতু ইয়াৰ লটো ষ্ট্ৰিক্ট সেই কাৰণেও ৰেচিজমৰ ক্ষেত্ৰতো ইয়াতে নাহে অলপো কাৰণ সকলো মানুহে মিলাপ্ৰীতিৰ মাজতে থাকিব বিচাৰে আৰু ছিংগাপুৰিয়ান ইণ্ডিয়ানছ খিনিৰো এইটো ভাল আছে যে যিহেতু ইয়াতে ইণ্ডিয়ানছ বহুখিনি আছে গতিকে তেওঁলোকৰ গোটেই ফেষ্টিভেলবোৰো ইয়াতে পতাত সুবিধা হয় এইখন ফটো লোৱা হৈছে আপোনাৰ খ্ৰীষ্টমাছৰ সময়ত অৰ্চাৰ্ড ৰোডৰ নেক্সট ফটোখন মই দেখাইছো ইয়াতে এখন জায়গা আছে লিটিল ইণ্ডিয়া বুলি য'ত দীপাৱলীৰ সময়ত গোটেই ষ্ট্ৰীটটো এনেকে ধুনীয়াকে ডেকোৰ কৰা হয় এতিয়া এইটো ষ্টাৰ্ট হৈ গৈছে কাৰণ ইয়াতে এক মাহমান আগৰ পৰাই ষ্ট্ৰীট ডেকোৰেশ্যনটো হৈ যায়
এইটো আপোনাৰ মিড অটম ফেষ্টিভেল বুলি এটা আছে যিটো ছেপ্টেম্বৰত হয় বুদ্ধিষ্টখিনিয়ে আৰু চাইনিজ মানুহখিনিৰে হয় চাইনিজ নিউ ইয়াৰটো এইটো এটা ফেষ্টিভেল হয় আৰু তেওঁলোকে প্ৰত্যেকটা ৰেচৰে এটা এটা ফেষ্টিভেলত পাব্লিক হলিডে ডিক্লেয়াৰ কৰি থৈছে ইণ্ডিয়ানছখিনি ধৰি লওক দীপাৱলীটো ইয়াতে সকলোৱে মানে পাতে আৰু ধৰি লওক ইণ্ডিয়ানছখিনিয়ে ইয়াৰে লোকেলখিনিক তেওঁলোকৰ ঘৰত ইনভাইট কৰে তেওঁলোকে আৰু মালেখিনিয়ে ধৰি লওক হৰিৰায়াৰ সময়ত চিনাকি মানুহখিনিক তেওঁলোকৰ ঘৰত ইনভাইট কৰে চাইনিজ নিউ ইয়েৰৰ সময়ত চাইনিজখিনিয়ে তেনেকৈ তেওঁলোকে এটা ইউনিটি মেইনটেইন কৰি ৰাখিছে ৰিলিজিয়াছ হাৰমনিৰ ক্ষেত্ৰতো মই একেটা কথাকে ক'ম যে এতিয়া মই এখন লিটিল ইণ্ডিয়াৰ এটা টেম্পলত লোৱা হয় ফটোখন আৰু ছিংগাপুৰৰ কথা কৈ যদি মই ইয়াৰ খাদ্যৰ বিষয়ে নকওঁ তেতিয়া থাকি যাব গতিকে ইয়াতে এটা কালচাৰ আছে হকাৰ ফুড চেণ্টাৰ বুলি যিটো মানে কেনেকুৱা হয় সৰু সৰু এনেকুৱা ফুড ষ্টল টাইপৰ এৰিয়াবিলাকত থাকে আৰু মানুহবিলাকে তাতে নিজৰ পচন্দৰ খানাটো লৈ খায় আৰু মেক্সিমাম মানুহে ইয়াতে বাহিৰত খোৱাটো প্ৰিফাৰ কৰে মানে মই লোকেল ছিংগাপুৰিয়ানছখিনিৰ কথা কৈছোঁ আৰু এইটো এটা কালচাৰটোত মই এটা দেখিছোঁ এই ফুডটো মানে এফৰ্ডেবল হয় আৰু ইয়াতে আপোনাৰ পচন্দ মতে আপুনি যেনেকুৱা ধৰণে খাব খোজে চাইনিজ খাব খোজে মালাই খাব খোজে ইণ্ডিয়ান থাই কণ্টিনেণ্টেল গোটেইখিনি পোৱা যায় আৰু বয়সস্থ মানুহখিনিৰ কাৰণে মই বিশেষকৈ দেখিছোঁ তেওঁলোকে ধুনীয়াকৈ বহি কথা পাতি এটা লগ সংগ হৈ মানে ধুনীয়াকৈ এটা লাঞ্চ বা ডিনাৰ কৰে তেনেকুৱা দেখা যায় এতিয়া মই লিডাৰশ্বিপৰ কথা ক'ব গ'লে ছিংগাপুৰৰ প্ৰথম ফাউণ্ডিং প্ৰাইম মিনিষ্টাৰ লি কুৱাং উইৰ কথা ক'বই লাগিব তেখেতৰ দূৰদৰ্শিতাৰ ফলতেই ছিংগাপুৰখন বৰ্তমানৰ পৰিস্থিতিত উপনীত হৈছেহি তেখেতে সেইখিনি সময়ত খুব কিছুমান সেয়া ল প্ৰয়োগ কৰিছিল যিবোৰ মানুহবিলাকে সেইখিনি সময়ত ভাল পোৱা নাছিল কিন্তু বৰ্তমান চবেই সেইটো ক'ব যে তেখেতৰ লিডাৰশ্বিপ বা তেখেতৰ দূৰদৰ্শিতাৰ কাৰণেহে ইমান কম দিনৰ ভিতৰতে ছিংগাপুৰখনে পৃথিৱীৰ ভিতৰতে খ্যাত হ'বলৈ সক্ষম হৈছে তেখেতৰ বিষয়ে ইউটিউবত বহুতখিনি পোৱা যায় গতিকে মই গোটেইখিনি ইয়াতে ক'ব নাই বিচৰা তেওঁলোক সেইটো আপোনালোকে চাব বিচাৰিলে গম পাই যাব এতিয়া আহোঁ যিহেতু কলেজীয়া ষ্টুডেণ্টৰ কাৰণে এইটো অনুষ্ঠান পতা হৈছিলে গতিকে মই ক'ব বিচাৰিছোঁ যে ছিংগাপুৰৰ যুৱ প্ৰজন্মই কেনেকৈ সময়বোৰ অতিবাহিত কৰে ইয়াতে দেখা যায় মেইনলি মই 5টা পইণ্টত ভগাই লৈছোঁ বস্তুখিনি এটা একাডেমিক্স আৰু স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে এক্সট্ৰা লাৰ্ণিঙৰ কাৰণে টিউশ্যন বা এনৰিচমেণ্ট ক্লাছেছবোৰ লয় আৰু স্কিল বেছ কিছুমান হবি যেনেকৈ কোডিং ৰবটিক্স কাৰোবাৰ মিউজিকত ইণ্টাৰেষ্ট আছে ডান্সত আছে স্পৰ্টছটো ইয়াতে বহুত পপুলাৰ হয় সকলোৱে কিবা নহয় কিবা খেলে আৰু ছুইমিং ইয়াৰে স্কুলত মেণ্ডেটৰী হয় সেইকাৰণে ছুইমিং সকলোৱে জানেই ইয়াৰে এইবোৰ লাইব্ৰেৰী বৰ্ডবিলাকেও কি কৰিছে বৰ ধুনীয়াকৈ কিছুমান কৰ্ণাৰ টাইপ বনাই দিছে যিবোৰত মানুহে ধুনীয়াকৈ বহি গ্ৰুপ ষ্টাডি কৰিব পাৰে তেওঁলোকৰ কিবা কিবি ষ্টাডি কৰা বা এক্সট্ৰা কিবা কিবি কৰা গোটেইখিনি কৰিব পাৰে আৰু ইয়াৰে যুৱ প্ৰজন্ম এইটোৰ ক্ষেত্ৰত বহুত ইণ্টাৰেষ্টেড দেখা যায় নেক্সট আহোঁ কমিউনিটি আৰু ছ'চিয়েল কণ্ট্ৰিবিউশ্যনৰ বিষয়ে ইয়াতে ভলেণ্টিয়াৰিংটো বহুত বেছি পপুলাৰ আপুনি যদি চাব যায় মই চাগে ক'ব গ'লে গোটেই ছিংগাপুৰিয়ানসকলে ভলেণ্টিয়াৰিং কৰে কিবা নহয় কিবা প্ৰকাৰে আনকি বয়সস্থ যুৱ প্ৰজন্ম সকলোৱে মানে 70-80 বছৰীয়া মানুহ এজনেও মই ভলেণ্টিয়াৰিঙত লগ পাওঁ মই এই বিষয়ে মোৰ মা দেউতাহঁতৰ আগতো কওঁ যে ইয়াৰে মানুহখিনি কেনেকুৱা এক্টিভ তেওঁলোকে কিমান কি কৰি থাকে এতিয়া ইউথসকলে কেনেকুৱা ধৰণৰ ভলেণ্টিয়াৰিং কৰে চাব গ'লে এতিয়া কিছুমান কমিউনিটি ছাৰ্ভিচ যেনেকৈ বয়সস্থ মানুহসকলে কিছুমান ডিজিটেল এপছ ইউজ কৰাৰ ক্ষেত্ৰত প্ৰব্লেম হয় তেতিয়া ইউথসকলে সেই ছিনিয়ৰ্ছসকলক হেল্প কৰে দেখাই দিয়ে আকৌ ইউথসকলে মেণ্টৰিং কৰে সৰু ষ্টুডেণ্টছখিনিক পঢ়া শুনাৰ ক্ষেত্ৰত বা এনভাইৰনমেণ্টেল ক্লিন আপৰ ক্ষেত্ৰত মই যিহেতু ভলেণ্টিয়াৰিঙৰ লগতে বেছিকৈ জড়িত হৈ আছোঁ গতিকে মই কেইটামানৰ বিষয়ে ক'ব বিচাৰিম টীম নীলাটো হ'ল ছিংগাপুৰৰ আণ্ডাৰৰ এটা টীম যিকোনো স্পৰ্টছ ইয়াতে হওক কাৰণ ইয়াতে বহুখিনি ৱৰ্ল্ডৰ এছিয়ান গেমছ ৱৰ্ল্ড গেমছ এইবোৰ হৈ থাকে তাৰ কাৰণে সকলো স্পৰ্টছৰ ক্ষেত্ৰত টীম নীলা ভলেণ্টিয়াৰে হেল্প কৰে আকৌ কমিউনিটি ছাৰ্ভিচ কিছুমান আছে আমাৰ ওচৰতো হ'ল OTH চেম্পছ এইটো গ্ৰুপৰ লগতো মই জড়িত আকৌ মুছলিম মানুহখিনিৰ এটা আছে মেণ্ডাকি অৰ্গেনাইজেশ্যনটোৱে কি কৰে তেওঁলোকে শিক্ষাৰ লগত জড়িত যাৰ ইকনমিকেলি অলপ বেকৱাৰ্ড হওক বা কাৰোবাৰ পঢ়াত প্ৰব্লেম হৈছে তেওঁলোকে সেইখিনি মানুহক হেল্প কৰে ৰেড ক্ৰছটোতো সকলোৱে জানেই আকৌ ফেমিলিজ ফৰ লাইফ এনেকৈ বহুকেইটা ভলেণ্টিয়াৰিং অৰ্গেনাইজেশ্যন আছে আকৌ ইউথ লিডাৰশ্বিপ প্ৰগ্ৰাম কিছুমান আছে য'ত আপোনাৰ
ইউথসকলক সুবিধা দিয়া হয় এই ফটোখন লৈছিলো মই ইউনাইটেড উমেন ছিংগাপুৰৰ এটা অনুষ্ঠানৰ পৰা তাত তেওঁলোকে কি কৰিছিলে যিকোনো কোম্পানী বিলাকৰ অলপ উপৰিয়া বিষয়াসকলক মাতি আনে আৰু তেওঁলোকৰ ৰিয়েল এক্সপেৰিয়েন্সবোৰ স্কুল বুলি ক'লে ভুল হ'ব স্কুল বা আপুনি আমাৰ হাই সেকেন্ডাৰী লেভেলৰ বুলি ক'ব পাৰে সেইখিনি ল'ৰা ছোৱালীক জনোৱা যায় তেওঁলোকেও ফ্ৰীলি গোটেই কথাবোৰ তেওঁলোকক সোধে তেওঁলোকেও জনায় যে একচুৱেল এক্সপেৰিয়েন্সবোৰ কেনেকুৱা হয় কেনেকুৱা প্ৰবলেম হয় কি হয় তেনেকুৱা কিছুমান প্ৰগ্ৰাম কৰা হয় আৰু ছিংগাপুৰত নেশ্যনেল সাৰ্ভিসটো মাষ্ট হয় মানে 18 বছৰ হোৱাৰ পাছত মেল ষ্টুডেণ্টে 2 বছৰৰ কাৰণে নেশ্যনেল সাৰ্ভিস কৰিবই লাগিব যেটো আমাৰ মিলিটাৰী ট্ৰেইনিং টাইপ বুলি কম হেতু বিষয়ত আপোনাৰ তেওঁলোকে বহুখিনি টিম ওয়াৰ্ক ডিসিপ্লিন বা হেবোৰ শিকিব পাৰে এই ফটোখন নেশ্যনেল সাৰ্ভিসৰ গ্ৰেজুৱেচনৰ পৰা লোৱা হৈছে ইয়াতে মই কেইখনমান ফটো দিছো বহুকেটা ভলেণ্টিয়াৰিং অৰ্গানাইজেচনৰ এইটো লাষ্ট ৰিসেন্টলি হৈছিলে ওয়াৰ্ল্ড একুৱাটিক্স যেটো সুইমিংৰ আপোনাৰ ৰাছিয়াত হোৱা কথা আছিল কিন্তু ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ কাৰণে লাষ্ট মোমেন্টত ছিংগাপুৰত শিফট কৰা হ'ল তেতিয়া এই ফটোখন আপুনি দেখিব পাৰে যে এই আঙ্কেল জন এও প্ৰায় 79 ইয়াৰ্স তেনেকুৱা আন্টি সকল একেলগে সবে গুটেখিনি মিলাই কৰে আৰু ভলেণ্টিয়াৰিঙত তেওঁলোকে এৱাৰ্ড কিছুমানো দিয়ে যদি আপোনাৰ কামখিনি কৰি আপোনাৰ হেয়া হৈছে তেওঁলোকে ৰিকগনাইজ কৰে আপোনাক এটা ডিনাৰ বা কিবা তেনেকুৱা কৰি এখন নেশ্যনেল ডে সময়ত লোৱা ফটো আছিল এতিয়া যুৱ প্ৰজন্মৰ 3 নম্বৰটো কম মই খেলা ধুলা আৰু হেলদি লাইফষ্টাইল ইয়াতে মই কৈছোৱে সকলোৱে কিবা নহয় কিবা এটা খেল খেলে আৰু ফিটনেছৰ কাৰণে সকলোবোৰ বহুত আগ্ৰনোৱা হয় জিম আৰু ফিটনেছ ষ্টুডিওটো পপুলাৰ হয় আউটডোৰ এক্টিভিটিৰ হেয়া নামত তেওঁলোকে সাইক্লিং হাইকিং কায়াকিং এইবোৰ কৰে নেক্সট আহিছো কালচাৰ আৰু ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত ইয়াতে আৰ্টছ আৰু পাৰফৰ্মেন্স বহুখিনি হৈ থকা দেখা যায় মই যে কৈছিলো কমিউনিটি সেন্টাৰ হেবোৰত সদায় আপোনাৰ উইকেণ্ডত আমি আর ষ্টেজ কিছুমান থাকে তাতে ল'ৰা ছোৱালীবিলাকে পাৰফৰ্ম কৰে নাটক কৰে ডান্স দেখায় তেনেকুৱা আৰু যিকোনো এটা অনুষ্ঠানতে তেওঁলোকক সুবিধাও দিয়ে এইটো বস্তুটো মই দেখিছো আৰু ডিজিটাল ক্ৰিয়েটিভিটি এতিয়াতো বহুত পপুলাৰ কন্টেন্ট ক্ৰিয়েচন ইউটিউব কোনোবা এটা ষ্টৰী টেলিং কৰা তেওঁলোকৰ টেলেন্ট দেখুৱা এটোতো আজিকালি সবেই কৰে তাৰ পাছত আহিছো গ্লোবেল আৰু ফিউচাৰ ওৰিয়েন্টেড এক্টিভিটিজ তেওঁলোকৰ ইন্টাৰনেশ্যনেল এক্সপোজাৰ পাই আপোনাৰ ষ্টুডেন্ট এক্সচেঞ্জ প্ৰগ্ৰামত আৰু ইন্টাৰ্নশিপ এটা কথা ক'ব লাগিব দেই ইয়াতে ইন্টাৰ্নশিপ বস্তুটো তেওঁলোকে কৰে আৰু ইন্টাৰ্নশিপে কি সুবিধা কৰে যে তেওঁলোকে ৰিয়েল ওয়াৰ্ল্ডত কি হৈ আছে কেনেকে কৰিছে হেবোৰ বস্তুৰ এটা অভিজ্ঞতা পায় লগতে এটা আৰ্নিংও হয় আৰু তেওঁলোকে হেতুৰ ওপৰত ডিপেন্ড কৰি পিছৰ সাবজেক্টখিনি সিলেক্ট কৰে ইয়াতে এটা কথা কম মই যে তেওঁলোকে আপোনাৰ যেতিয়া আমাৰ যেটো মেট্ৰিক বুলি কয় ইয়াতে ও লেভেল বুলি কয় তাৰ পাছত যেতিয়া সাবজেক্ট লয় আমাৰ নিচিনা আৰ্টছ কমাৰ্চ সায়েন্স বুলি নাই তেওঁলোকে সাবজেক্ট নিজৰ পছন্দৰ যিকোনো সিলেক্ট কৰিব পাৰে ধৰি লওক মই এতিয়া সায়েন্সৰ ষ্টুডেন্ট আমাৰ হেয়াত কৈছো মই তেতিয়া এওঁলোকে কৰিব কি সায়েন্সৰ সাবজেক্ট সিলেক্ট কৰিছে লগতে দুটা আৰ্টছৰ সাবজেক্টও লৈছে তেওঁলোকৰ এনেকুৱা নহয় যে সায়েন্স আৰ্টছ কমাৰ্চ তেনেকুৱা টাইপত ভাগ হৈ গৈছে পিছত ইউনিভাৰ্সিটি লেভেলত হেতু হয়গে যেতিয়া স্পেশালাইজেশন কৰেগে আৰু এন্টাৰপ্ৰেনিয়ৰশিপ জাৰ্নি তেওঁলোক বহুতখিনি আগ্ৰহণা বুলি কম বহুকেটা ষ্টাৰ্টআপ সৰুহুৰা কৰি থাকে হেকাথন ইনোভেশন চ্যালেঞ্জ এইবোৰ হৈ থাকে আৰু সাস্টেইনেবিলিটি প্ৰজেক্টৰ ক্ষেত্ৰতো তেওঁলোকে বহুখিনি ইনিশিয়েটিভ লৈছে মই এটা 3 জনীয়া ছোৱালীৰ এটা গ্ৰুপ লগ পাইছিলো তেওঁলোক কলেজ ষ্টুডেন্ট আছিল তেওঁলোকে এটা সাস্টেইনেবিলিটি এয়া খুলিছে তেওঁলোকৰ হেতুৰ নাম হ'ল পেকেজ পালছ তেওঁলোকে কি কৰে যে যেহেতু প্লাষ্টিকটো ভাল নহয় আমাৰ পৰিবেশৰ কাৰণে তেওঁলোকে কৰে কি আমি অনলাইন অৰ্ডাৰ কৰা বস্তু বা ঘৰত জমা হোৱা প্লাষ্টিকবোৰ মানুহৰ পৰা কালেক্ট কৰি সেই পেকেটবোৰ আকৌ ৰিইউজ কৰে আমি যেতিয়া তেওঁলোকৰ হয় ভলেণ্টিয়াৰিং এদিন কৰিছিলো তেতিয়া মই দেখিছিলো যে তেওঁলোকে কৰে কি হেবোৰ কেনেকে ক্লিন কৰিব পাৰি আকৌ ইউজ কৰিব পাৰি নে নাই হেবোৰৰ ওপৰত কেনেকে কৰিব পাৰি মানুহখিনি হেতু জনায় আকৌ পেকেটবোৰ ৰিইউজ কৰি সাপ্লায়াৰ বিলাকক তেওঁলোকে সেই পেকেটখিনি সাপ্লাই কৰে তাহাতৰ তেওঁলোকৰ হেতুৰ নাম দিছিলে পেকেজ পালছ আৰু এইটো মানে 3 জনী কলেজৰ ষ্টুডেন্টে আৰম্ভ কৰিছিলে আৰু এতিয়াও এটো চলি আছে মই হেকানে এটো ইয়াতে মেনশন কৰিব বিচাৰিলো গতিকে অবহেকত মই এটোৱে ক'ব লাগিব যে ছিংগাপুৰৰ মানুহখিনিৰ মানে যেটো ভ্যালুজ বা তেওঁলোকৰ যেটো দূৰদৰ্শিতা বা তেওঁলোকৰ একতা আৰু তেওঁলোকৰ যেটো চেষ্টা তাৰ ফলতে ছিংগাপুৰখন এখন সৰু মডেষ্ট বিগিনিঙৰ পৰা আৰম্ভ কৰি এতিয়াৰ ছিংগাপুৰলৈ নিশ্চিত হৈছেহি
ইয়াকে কৈ মই এখন ফটোৰ সৈতে এইটো শেষ কৰিছো এইটো এটা ভিডিঅ' নেশ্যনেল ডে সময়ত এইবোৰ কমিউনিটি চেণ্টাৰ হয় কমিউনিটি চেণ্টাৰত এনেকে প্ৰগ্ৰেমবোৰ পতা হয় আৰু নেশ্যনেল ডে তেওঁলোকে প্ৰত্যেক বছৰে এটা গান এটা সৃষ্টি কৰে আৰু সেইটো গান মানে স্কুলবিলাকতো সদায় ডান্সটো শিকোৱা হয় সেইটো ডান্স অফ দ্য নেশ্যন বুলি জনাজাত হয় আৰু সেইটো তেওঁলোকে পৰিৱেশনো কৰে ইয়াকে কৈ মই মোৰ চমু ছিংগাপুৰৰ ওপৰত বক্তৃতাটো সামৰণি মাৰিছো ধন্যবাদ কি সুন্দৰ